Good morning, কি খবৰ? মই ইয়াৰ ৰুমত আহিছোঁ আজি। ইয়াৰ ৰুমত ফুলত পানী দি আছোঁ। ফুলবিলাক দেখিছেনে কেনেকুৱা হৈছে? ইয়া পাত ওলাইছে নতুনকৈ এইটো আৰু মানি প্লাণ্টৰ ৰুমত আহিছোঁ। ফুলবিলাক নাইয়ে বেয়া হৈছে, গতিকে আহি এবাৰ পানী দিছোঁ আৰু এইবাৰ অলপ যোৱাৰ আগতে অলপ দিলোঁ। আধা ঘণ্টামান থাকিলোঁ ৰুমত। তাৰমানে এটা কামত আহিছোঁ, ভণ্টিৰ গাড়ীখন কিবা সেই ছাৰ্ভিচিং কৰিব লাগে, তাৰ কাৰণে আহিছোঁ। ছাৰ্ভিচিং কৰি আৰু ঘৰত যাম, তাইৰ গাড়ীখন লৈ যাম। সেইবাৰ মোৰখন লৈ মই আহিম আৰু ৰুমত, যিহেতু ইয়াৰ পৰা এইবাৰ বঙাইগাঁৱত যাম আৰু কেইদিনমান বঙাইগাঁৱত থাকিম। স্কুল বন্ধ, যোৱাই নাই ঘৰত। মাৰ ঘৰতে থাকিলোঁ 10-12 দিন হ'ল। মাৰ যিহেতু অসুখ, সেইকাৰণে অলপমান আৰু থাকি দিলোঁ ঘৰতে। এইবাৰ ঘৰৰ পৰা আৰু তাতেও যাব লাগিব, বঙাইগাঁৱতো তাতেও যাম এইবাৰ। সেইকাৰণে আৰু আজি যোৱাৰ আগতে তাৰমানে গাড়ীখন তাইৰো ঠিক ঠাক কৰি থৈ গ'লোঁ। তাইও নাই যিহেতু, আহিব আৰু আহিলে আৰু স্কুলত যাব লাগিব। এইডাল ফুল আৰু বাহিৰতে দি থৈ গৈছিলোঁ, গমেই নাপাওঁ কেনেকুৱা হৈছে দেখিছেনে? মৰহি গৈছে, পানী দিয়া নাই যে। গোটেইকেইডাল ফুলে বেয়া হৈছে। অলপ অলপ পানী দিছোঁ। এতিয়া বাথৰুমতে থৈ যাম। এইডাল বাথৰুমত থৈছোঁৱে মই এল'ভেৰা, আৰু এইডালো পানী দি বাথৰুমতে থৈ যাম বুলি ভাবিছোঁ। এইফালে হ'ল হৈ আৰু এইফালে গৈ গাড়ীখন দি আহিছোঁ ছাৰ্ভিচিং কৰিব। আহি আৰু পিলপিলি দি এতিয়া আহি আছোঁ কিবা এটা কামৰ বাবে আৰু বজাৰত। সেইখিনি কৰি আৰু গাড়ীখন লৈ আহিব লাগিব। আহি আৰু এডাল বজাৰত ট্ৰাইপড কিনিব গ'লোঁ। ট্ৰাইপডডাল মোৰ আগৰডাল চেলফি ষ্টিক আছিল, ইমান অসুবিধা হয় ভিডিঅ' কৰাত। এনে সৰু সুৰা ভিডিঅ'ৰ কাৰণে ভাল হয়, কিন্তু মানে দূৰৰ পৰা কেপচাৰ কৰিবলৈ অসুবিধা হয়। আৰু যিহেতু ৰেচিপি বনাওঁ, ৰেচিপিবিলাক দিবও দিগদাৰ হয়। সেইবাবে এইডালকে আনিলোঁ। কেনেকুৱা লাগিছে জনাবচোন সকলোৱে। সেয়া আহি ঘৰ পালোঁ। ঘৰ পাই আৰু ল'ৰাটোৱে চাব খুজি আছে কেনেকুৱা মা কি কেনেকৈ ভিডিঅ' বনায়। তাকে আৰু অলপমান তাকে দেখাই আছোঁ ল'ৰাটোক। দেখাই আৰু এতিয়া আৰু সেইখিনি কৰাৰ পাছত এইবাৰ আৰু ভাত খাব লাগিব। সেই দিনটো ভাত খোৱা নাই, মই নাই যে, মায়ে খুৱাবই পৰা নাই তাক ভাত। এতিয়া তাক জোৰ জবৰদস্তি কিবা কিবি কৈ ভাত খুৱাই আৰু কম ফুৰাব নিম অলপমান, তেতিয়াহে ভাতখিনি খাব তাৰমানে। সেইকাৰণে আৰু তেনেকৈ কৈয়ে খুৱাব লাগিব, উপায়টো নাই। আৰু সদায় মোবাইল চাব দিব লাগে। এইফালে আৰু মই ভাত খাব আহিলোঁ। পাপৰ ভাজি ল'লোঁ, ৰঙালাও তৰকাৰী, আৰু এইফালে চাটনি আছিল পদিনাত, সেয়ে তাৰপাছত আৰু আচাৰ লৈছোঁ অলপমান। তেনেকৈ খাই আৰু তাক ল'ৰাটোকো খুৱাই ফুৰাব লৈ যাম তাক। এয়া ভাত তাকো খোৱালোঁ, খুৱাই আৰু ফুৰাব লৈ আহিছোঁ আমাৰ গাঁৱতে, অলপমান পথাৰৰ ফালে ৰাস্তা। এইফালে ভাল লাগে বিৰাট। বাৰিষা দিনত আৰু মানে পানী হয়, যিহেতু এইবাৰ পানী নাই সেইকাৰণে এইফালে পানী হয়, নহ'লে ৰাস্তাৰ ওপৰতে পানী যায় এইটো ৰাস্তাত। যিহেতু পানী নাই সেইকাৰণে পানী হোৱা নাই। আৰু আমি এয়া সন্ধিয়াই হ'ব হৈছে, ৰ'দ আছে অলপমান। তাৰপাছত আহিলোঁ, ভণ্টিৰ গাড়ীখন লৈয়ে আহিলোঁ। সিয়াৰ ল'ৰাটোৱে মোক ভিডিঅ' কৰে বোলে অলপমান, তাকে ভিডিঅ' কৰিল সি। তাৰপিছত সিও প'ষ্ট দিল, ফটো উঠিল কেইটামান। আৰু এইটো আমাৰ ওচৰৰে মামী হয়, মামীকো লৈ গৈছিলোঁ মই, অকলে যোৱাতকৈ বোলো মামীও এনেই আছে লৈ গ'লোঁ। ল'ৰাটোৰো কেইটামান ভিডিঅ' বনালোঁ। সেনেকৈ এইখিনি সি ল'ৰাটোৱে বনাইছে ভিডিঅ'। কুকুৰ দুটামান খেলি আছিল, তাকে ভিডিঅ' বনাইছে। সেয়ে আৰু এইবাৰ লৈ আহিম। বিৰাট দুষ্ট কৰে, গাড়ী মটৰ বিৰাট আহে তাৰমানে ৰাস্তাটো যেনেকৈ তেনেকৈ চলায়। গাঁৱৰ ভিতৰৰ ৰাস্তা যে, বহুত গাড়ী মটৰ আহে, যেনেকৈ তেনেকৈ চলায়, কোনো ডিচিপ্লিন নাই। সেইবাবে তাক লৈ আহিলোঁ সোনকালে। আনি আৰু দেউতাই এয়া বাদামৰ পিঠা আনিছিল, সন্ধিয়া চাহৰ লগত খাব। আৰু এইফালে মিঠাই, আৰু এইফালে এইটো বিস্কুট ভাল পায়নে আপোনালোকে জনাবচোন, মই বিৰাট ভাল পাওঁ। এইফালে আৰু ৰাতিৰ সাজ পনীৰ আৰু কাবুলী বুট দেউতাই বনাইছিল, আৰু মই পুৰি বনালোঁ। সেয়ে আৰু আজিৰ ভিডিঅ'টো এইখিনি, আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।